ৰাজকোষত শোষণ কৰিছে এইবিলাক কথা টিভিত ওলাই আছে সিদিনাখন কি ওলাইছে টিভিত বহি মানুহে কৈছে যে এপেক্স বেংকৰ 50 লাখ টকা এজন বিজেপিৰ এমএলএ আপোনালোকৰ এইফালৰে গোলাঘাটৰ এমএলএ কি ফুকন বিশ্বজিৎ ফুকনে 60 লাখ টকা এপেক্স বেংকৰ পৰা লুটিলে বুলি কৈছে টিভিত বহি এজন বেপাৰীয়ে যদি খোৱাই নাই কেছ নকৰে কিয় এফআইআৰ নিদিয়ে কিয় বিশ্বজিৎ ফুকনে কিয় পুলিচৰ গুৰিত নাযায় আৰু এজন এমএলএ বোলে 80 লাখ খালে বেংকটো দেউলীয়া হৈ গ'ল এতিয়া এটা বেংক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ৰাজ্য আমাৰ দেশখনৰ এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো দিন ডকাইত কৰিছে আপোনালোকৰ গোলাঘাটৰ বিজেপি এমএলএ এই কথা ৰাইজ মই কোৱা নাই অসমৰ টেলিভিছনৰ পৰ্দাত অসমৰ মানুহে কৈছে কিন্তু বিজেপি মনে মনে আছে হিমন্ত বিশ্বই উত্তৰ নিদিয়ে হিমন্ত বিশ্বই উত্তৰ নিদিয়ে মৌনম সন্মতি লক্ষণম মই যদি আপুনি বেয়া কাম কৰা বুলি কওঁ আপুনি মনে মনে আছে তাৰ মানে আপুনি মানি লোৱা হৈছে নে নাই আৰু এটা টিভিত ভাইৰেল কি বুলি হৈছে যে আলুগুটি সিন্ডিকেট পিয়াজৰ সিন্ডিকেট শাক পাচলিৰ সিন্ডিকেট তামোলৰ সিন্ডিকেট কয়লাৰ সিন্ডিকেট মাছৰ সিন্ডিকেট কণী সিন্ডিকেটৰ নামত বিজু হাজৰিকাক বোলে মাহে 25 লাখকে টকা দিব লাগে এই কথা মোবাইলত ভাইৰেল হৈ আছে মোবাইলত যদি এজন মন্ত্ৰী আমাৰ বজাৰখনৰ বস্তুৰ কাৰণে দোকানী বেপাৰীবিলাকে 25 লাখ টকা মাহত দিব লাগে তেতিয়ালে বজাৰত জুই লাগিব নে নালাগে আপুনি সঁচা কথা কওক বজাৰত জুই লাগিব নে নালাগে আৰু বজাৰত জুই লাগিছে তেওঁলোকে 25 লাখকে টকা খাই পেলাই শুই আছে এয়া হৈছে চৰকাৰ সেইকাৰণে ৰাইজসকলে পঞ্চায়ত বিজেপিয়ে পাতিব বিচৰা নাছিলে তেওঁলোকে ক্ষমতা কেন্দ্ৰীভূত হোৱাটো বিচাৰে তেওঁলোকে ক্ষমতা কেন্দ্ৰীভূত কৰি পইচা লুণ্ঠন কৰিব বিচাৰিছিলে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে চৰকাৰক কৈছিলো যে সময়মতে যদি পঞ্চায়ত নেপাতে আমি গুৱাহাটী হাইকোৰ্টৰ আশ্ৰয় লৈ আপোনাক পঞ্চায়ত পাতিবলৈ বাধ্য কৰিম আজি কোৰ্টৰ ভয়ত বিজেপিয়ে পঞ্চায়ত পাতিছে আৰু পঞ্চায়ত পতাৰ কাৰণে গাঁৱৰ উন্নয়ন গাঁৱৰ নামত আবণ্টিত প্ৰায় হাজাৰ হাজাৰ কোটি টকা এতিয়া দিছপুৰত পৰি আছে সেই টকা আমাৰ প্ৰতিনিধিসকলে আনি পেলাই গাঁৱৰ মানুহক সহায় কৰিব গাঁৱৰ উন্নয়ন কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিব